আকাশবাণী গুৱাহাটীৰ মহাবাহু কথিকাৰ অনুষ্ঠানত আজি শুনাবলৈ লোৱা হৈছে জ্যোতিৰ্ময় শৰ্মাৰ কথিকা নেত্ৰদানৰ এমুঠি চিন্তা। নেত্ৰদাননো কি? আপোনালোকে জানিবলৈ পাই সুখী হ'ব যে আমাৰ মৃত্যুৰ লগে লগে শৰীৰৰ সকলো অংগ প্ৰত্যংগ তৎক্ষণাত অকামিলা হৈ নপৰে। মানৱ শৰীৰক মৃত বুলি জানিলে আমি বুজিব লাগিব যে প্ৰকৃত মৃত্যুৰ সময়ৰ পৰা আগন্তুক 6 ঘণ্টা সময়লৈকে মৃতকৰ চকুজুৰি সুস্থ হৈ থাকে। এই 6 ঘণ্টাৰ ভিতৰত ইয়াক শৰীৰৰ পৰা পৃথক কৰি বিজ্ঞানসন্মত ব্যৱস্থাৰে সুৰক্ষিত কৰি আগন্তুক 72 ঘণ্টাৰ পৰা 10 দিনৰ ভিতৰত ৰোগীৰ চকুত সংস্থাপিত কৰিব পাৰিলে কৰ্ণিয়া পুনৰ সংস্থাপন চিকিৎসা প্ৰাপ্ত ৰোগীয়ে সম্পূৰ্ণ জীৱনকাল নিৰ্বিঘ্ন দৃষ্টিশক্তিৰ অধিকাৰী হৈ জীৱন নিৰ্বাহ কৰিব পাৰে। চকু পৰীক্ষাৰ জৰিয়তে চকুত মাৰাত্মক বীজাণুযুক্ত ঘাঁ ধৰা পৰিলে, চকুৰ কৰ্ণিয়াখন বিভিন্ন কাৰণত অস্বচ্ছ হৈ পৰিলে, চকুত পুনৰ পোহৰ প্ৰতিসৰণ ব্যৱস্থাৰ যোগেদি দৃষ্টিশক্তি ঘূৰাই আনিবলৈ চিকিৎসকৰ পৰামৰ্শ অনুসৰি কৰ্ণিয়া সংস্থাপন চিকিৎসাৰ ব্যৱস্থা কৰা হয়। নেত্ৰ পৰীক্ষা শিবিৰ আৰু চিকিৎসালয়সমূহত অহৰ্নিশে চলি থকা চকু পৰীক্ষাৰ জৰিয়তে আমাৰ দেশত প্ৰতি বছৰে 20,000-ৰ পৰা 30,000 পৰ্যন্ত কৰ্ণিয়া সংস্থাপনৰ জৰিয়তে দৃষ্টিশক্তি পুনৰ প্ৰতিষ্ঠা কৰিব পৰা ৰোগী পোৱা যায়। আনহাতে এইখন দেশতেই মৃত্যুৰ পৰিসংখ্যা পোৱা যায় 1085ৰ পৰা 1116 জন প্ৰতি ঘণ্টাত। পাৰিসংখ্যিক বিশ্লেষণত এই মৃত্যুৰ সংখ্যা এদিনত হয়গৈ 26,779 জন। এই পৰিসংখ্যাৰ সামগ্ৰিক বিশ্লেষণত প্ৰতিফলিত হৈছে জনমানসত নেত্ৰদান সজাগতাৰ অভাৱ। এই অভাৱ দূৰীকৰণৰ বাবেই আৰম্ভ কৰা হৈছিল ৰাষ্ট্ৰীয় নেত্ৰদান পষেক উদযাপন। স্বাস্থ্যকৰ্মীসকলে ইয়াক এক মহানুভৱতাৰ আন্দোলন বুলি গণ্য কৰে। জনমানসত নেত্ৰদান সজাগতা বৃদ্ধিৰ বাবে প্ৰতি বছৰে ইংৰাজী 25 আগষ্টৰ পৰা 8 ছেপ্টেম্বৰলৈ ৰাষ্ট্ৰীয় পৰ্যায়ত ৰাষ্ট্ৰীয় নেত্ৰদান পষেক উদযাপন কৰা হয়। ফল যদিও উৎসাহজনক নহয়, তথাপিও বিভিন্ন সম্প্ৰদায়ৰ মানুহৰ মাজত অংগদানৰ জ্ঞান আহৰণৰ প্ৰতি আকৰ্ষণ বৃদ্ধি হোৱা পৰিলক্ষিত হৈছে। অচিৰেই মানুহৰ এই আগ্ৰহে কৰ্ণিয়া সংস্থাপন চিকিৎসাৰ স্বীকৃত ফল পাৰিসাংখ্যিক বৃদ্ধিৰ মূল হেতু হৈ পৰিব। আমি বিচাৰিছোঁ প্ৰতিটো পৰিয়ালতে নেত্ৰদান এক আলোচনাৰ বিষয় হওক আৰু দৈনন্দিন অন্ধত্বৰ কঢ়াল কাষত হেৰাই যাব খোজা সেইসকল ৰোগীয়ে ঈশ্বৰৰ আশীৰ্বাদস্বৰূপ দৃষ্টিশক্তি পুনৰ ঘূৰাই পাওক। কিন্তু দৃষ্টিদানৰ এই প্ৰক্ৰিয়া একপক্ষীয়ভাৱে কেৱল চিকিৎসক আৰু স্বাস্থ্যসেৱা কৰ্মীৰ মাজত সীমিত ৰাখিলে নেত্ৰদান আৰু কৰ্ণিয়া সংস্থাপনৰ পৰিসংখ্যা বৃদ্ধি নাপায়। আমাৰ সমাজত অন্ধত্বৰ ডাৱৰ ফালি দৃষ্টিদানৰ প্ৰজ্ঞাসোধ বোৱাই আনিবলৈ প্ৰত্যেকজন নাগৰিকেই আগবাঢ়ি অহাৰ প্ৰয়োজন। সকলোৱে বুজি উঠা উচিত যে চিকিৎসা সাধ্য এই অন্ধত্ব দূৰীকৰণৰ বাবে আমাৰ অত্যাধুনিক যন্ত্ৰপাতিৰ প্ৰয়োজন নাই। প্ৰয়োজন মাথো মানৱ সেৱাৰ অনুভূতি আৰু কিছু দুশ্চিন্তাৰ তাৎক্ষণিক আহুতি। একোটা পৰিয়ালত মৃত্যুৰ বাৰ্তা অহাৰ লগে লগেই পৰিয়ালৰ এজন মাত্ৰ সদস্যই চিন্তা কৰক যে মৃত্যুৰ ওচৰত আত্মসমৰ্পণ কৰা মোৰ প্ৰিয়জনৰ চকুজুৰিয়ে নেত্ৰদানৰ জৰিয়তে পুনৰ প্ৰাণ পাই উঠিব পাৰে আৰু দুজন দৃষ্টিহীনক চিৰজীৱনৰ বাবে দৃষ্টিৰ প্ৰকৃত অনুভূতি দিব পাৰে। ৰাষ্ট্ৰীয় নেত্ৰদানৰ পষেক উদযাপন তেতিয়াহে সফল হ'ব যেতিয়া আমি এই দিশত কিছু চিন্তা আৰু সৃষ্টিসুলভ দায়বদ্ধতা গ্ৰহণ কৰিম। আহক আজি আমি এনে কিছুমান লুকাই থকা স্বচ্ছ সম্ভাৱনীয়তাৰ ওপৰত আলোকপাত কৰোঁ, যাৰ জৰিয়তে নেত্ৰদান আমি সকলোৰে বাবে এক মৰ্যাদাপূৰ্ণ আৰু স্বীকৃত পদক্ষেপ ৰূপে প্ৰতিষ্ঠিত হ'ব পাৰে আৰু মৃত্যুৰ পিছতো সেইসকল পুণ্যাত্মাৰ মহানুভৱতাৰ স্থায়ী নিদৰ্শন হ'ব পাৰে। আমি প্ৰত্যেকে লগত কঢ়িয়াই ফুৰা পৰিচয় পত্ৰসমূহে আমাৰ পৰিচয়ৰ লগতে নেত্ৰদানৰ প্ৰতি আমাৰ সদিচ্ছাৰ মনোভাৱো কঢ়িয়াই ফুৰিব পাৰে। ৰাষ্ট্ৰীয় স্বীকৃতিপ্ৰাপ্ত পৰিচয় পত্ৰ আদিত নেত্ৰদানৰ ইচ্ছাৰ স্বীকৃতি প্ৰকাশক একোশাৰী লিখনিৰ ব্যৱস্থাৰে জনমানসত নেত্ৰদান চিন্তাৰ খলকনি তুলিব পাৰোঁ। তদুপৰি পৰিয়াল বিশেষত এই ইচ্ছাপত্ৰৰ স্বীকৃত হস্তাক্ষৰৰ বিশদ আলোচনাই ঘৰে বাহিৰে সকলোৰে মনত নেত্ৰদানৰ প্ৰতি সদিচ্ছাৰ ধনাত্মক বিস্ফোৰণ ঘটাব। ফলস্বৰূপে নেত্ৰদানৰ অযুক্তিকৰ সামাজিক প্ৰতিবন্ধসমূহ সমাজৰ পৰা সোনকালে আঁতৰি যাব। ইয়াৰ জৰিয়তে এইসকল ব্যক্তিয়ে নেত্ৰদানৰ সামাজিক সজাগতা বৰ্ধনত সহায় কৰিব পাৰিব। চিকিৎসালয়ৰ পৰামৰ্শ পত্ৰৰ শেষৰ অংশত গোট গোট আখৰেৰে নেত্ৰদান বিষয়ক জ্ঞানদানৰ ব্যৱস্থাপনায়ো মানুহক বুজাই দিব যে সুস্বাস্থ্য আৰু চিকিৎসা সেৱাৰ বাহিৰেও অংগদানৰ জৰিয়তেও সম্ভৱ হ'ব পাৰে। চিকিৎসালয় আৰু অন্যান্য ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক মৰ্যাদাসম্পন্ন ব্যৱসায়িক অনুষ্ঠান প্ৰতিষ্ঠানসমূহৰ যান বাহন ৰখা ঠাইৰ
মজিয়া আৰু বেৰত নেত্ৰদানৰ শ্লোগান লিখন ব্যৱস্থাৰ যোগেদিও নেত্ৰদানৰ বিষয়ত সজাগতা বৃদ্ধি কৰিব পৰা সম্ভৱ হ'ব পাৰে। সুন্দৰ আৰু সুপৰিকল্পিতভাৱে সকলোৱে পঢ়িব পৰাকৈ দেৱাল লিখন অথবা মজিয়াৰ অংকনে জনগণক নেত্ৰদানৰ প্ৰতি আকৃষ্ট কৰিব পাৰিব বুলি আমাৰ বিশ্বাস। শিক্ষানুষ্ঠান শিক্ষিত সমাজ গঢ়াৰ এক বিশেষ যন্ত্ৰ। আজিৰ শিশু দেশৰ ভৱিষ্যত নাগৰিক। বিদ্যালয়সমূহৰ 3টা শিক্ষা স্তৰতে বয়স বিশেষে ছাত্ৰ ছাত্ৰীৰ পাঠ্যক্ৰমৰ নেত্ৰদান সম্পৰ্কে একোটা বিশেষ পাঠ ৰখাৰ ব্যৱস্থা হওক। LP, ME আৰু হাইস্কুল এই 3টা স্তৰতে ছাত্ৰ ছাত্ৰীৰ বাবে বয়স উপযোগী নেত্ৰদান সম্বন্ধীয় একোটি চমু বিষয় নিয়মীয়া পাঠ্যক্ৰমৰ সন্নিৱিষ্ট কৰি শৈশৱতে ছাত্ৰ জীৱনৰ মনত এই মহানুভৱতা আৰু চিন্তাৰ উদ্ৰেক ঘটোৱা সম্ভৱ হ'ব। আৰু পৰৱৰ্তী কালত এই সকল ছাত্ৰ ছাত্ৰীৰ দ্বাৰা পৰিচালিত সমাজ ব্যৱস্থাই আমাৰ চকু চিকিৎসা পদ্ধতিৰ এই অভাৱ চিৰদিনৰ বাবে সমাপ্ত কৰি দিব বুলি আশা কৰিব পাৰি। এতিয়া আহোঁ আমি সেইসকল ব্যক্তিৰ পৰিয়াললৈ যি ইতিমধ্যে এই মহান উদ্দেশ্যক অত্যন্ত চিন্তাশীল আৰু দুৰ্দান্ত গতিশীলতাৰে নেত্ৰদান আন্দোলনত সহযোগী হৈ পৰিছে। আজিৰ এই অনুষ্ঠানৰ জৰিয়তে মই সেইসকল পুণ্যাত্মালৈ শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰিছোঁ, যিয়ে ইতিমধ্যে জীৱনৰ অন্তিম নিশ্বাস ত্যাগ কৰাৰ সময়তো নিজৰ ইচ্ছাৰ কথা প্ৰকাশ কৰি দুখ জৰ্জৰিত পৰিয়ালৰ সদস্যক নেত্ৰদানৰ বাবে বাধ্য কৰাইছে। আনহাতে 40 সংখ্যক ৰাষ্ট্ৰীয় নেত্ৰদান পষেক পালনৰ জৰিয়তে সেই পৰিয়ালবৰ্গৰ ওচৰত মূৰ দোৱাইছোঁ, যিয়ে নেত্ৰদান সম্পাদন কৰাত স্থানীয় নেত্ৰকোষৰ সকলো ধৰণে সহায় কৰি আহিছে। আমাৰ দেশত প্ৰচলিত ৰাষ্ট্ৰীয় সন্মানসমূহৰ দৰে নেত্ৰদান কৰোৱা পৰিয়ালবৰ্গলৈও কোনো ৰাষ্ট্ৰীয় সন্মান বা স্বীকৃতিৰ ব্যৱস্থা কৰিব পাৰি। সমাজত এইসকল সদস্যই নিজৰ অনুভূতি প্ৰকাশ কৰিব পৰাকৈ একোখন মঞ্চৰ সৃষ্টি আজিৰ দিনত অতিকৈ প্ৰয়োজন হৈ পৰিছে। নেত্ৰকোষসমূহৰ পৰা চৰকাৰীভাৱে এই পৰিয়ালসমূহৰ তথ্য আহৰণ কৰি বিভিন্ন দাতব্য অনুষ্ঠান প্ৰতিষ্ঠানৰ জৰিয়তে একোটা সামাজিক স্বীকৃতি আগবঢ়াব পাৰিলে সেইসকল পৰিয়ালবৰ্গৰ পৰা নেত্ৰদানৰ বাবে অহৰ্নিশে সঁহাৰি পোৱাৰ আশা কৰিব পাৰি। সমাজত এইসকল ব্যক্তিৰ একাণপতীয়া চেষ্টাৰ জৰিয়তে নেত্ৰদান সমাজৰ সকলো স্তৰলৈ আগুৱাই নিব পৰা যাব। নেত্ৰদানৰ প্ৰক্ৰিয়াত এইসকল ব্যক্তিৰ সহযোগিতাই নেত্ৰদানৰ পৰিসাংখ্যিক গোটৰ উত্তৰণ ঘটাই সমাজত চিকিৎসাসাধ্য অন্ধত্ব দূৰীকৰণৰ কৰ্ণীয়া সংস্থাপন চিকিৎসাক সুদূৰ প্ৰসাৰী ফল দিব। পোহৰৰ সন্ধানত ৰৈ থকা সেইসকল নিঃসহায় ৰোগীৰ বাবে আহক আমি আটায়ে একপন হওঁ আৰু নেত্ৰদান প্ৰক্ৰিয়াত আন্তৰিকতাৰে অংশগ্ৰহণ কৰোঁ। চিকিৎসকৰ প্ৰচেষ্টা আৰু জনমানসত নেত্ৰদানৰ প্ৰতি আগ্ৰহে সেইসকল ৰোগীৰ জীৱনলৈ চিৰজীৱনৰ বাবে পোহৰ সঞ্চাৰ কৰিব পাৰে। কথিকাৰ অনুষ্ঠানত ইমান পৰে শ্ৰোতাসকলে জ্যোতিৰ্ময় শৰ্মাৰ কথিকা নেত্ৰদানৰ এমুঠি চিন্তা শুনিলে। কথিকাৰ অনুষ্ঠানটিৰ আজিলৈ ইমানতে অন্ত পৰিল। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া বাতৰি শুনিবলৈ পাব। এয়া আকাশবাণী। বাতৰিৰ সৈতে মই সঞ্জীৱনী পাঠক আৰু মোৰ সৈতে আছে ঋতুপৰ্ণা বৰা। এতিয়া প্ৰধান বাতৰিৰ ভিতৰত আছে